Ora, efra foto ke belum? Hey, foto ke belum? Ayolah. Itu sah. Itu দেখিছে? এইটো দেখিছে? একদম সন্মুখৰ পৰা দেখাইছো আপোনালোকক। এইগুৱান। ইয়াৰ ভিতৰত গৈ আছো এতিয়া ৰেপটাইল পাৰ্ক দেখাই দিছো। মানে এইফালে দিয়ে সোমাব লাগিব। এইটো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ। আমি আহি আছোঁ এতিয়া বৰ্তমান নন্দন কানন জু চিৰিয়াখানা এখন আছে ভুৱনেশ্বৰত আৰু মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আজি ভুৱনেশ্বৰত থকা এই নন্দন কানন চিৰিয়াখানাখন দেখাম আপোনালোকক। চাই থাকিব ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে। এইটো এটা সন্মুখত মন্দিৰ দেখিছে। এই মন্দিৰটো কি মন্দিৰ মই গম পোৱা নাই, কিন্তু চাওক ষ্ট্ৰাকচাৰটো চব একেই। আপুনি জগন্নাথ মন্দিৰ বা লিংগৰাজ মন্দিৰ বা অন্যান্য যিখিনি মন্দিৰ দেখাইছোঁ প্ৰায়খিনি ষ্ট্ৰাকচাৰখিনি একেই। চাওক মন্দিৰৰ আৰ্হিবোৰ একেই। তো এইটো সিহঁতৰ উৰিয়া ভাষাত লিখা আছে, গতিকে কি মন্দিৰ গমো পোৱা নাই। গেটখনত লিখা আছে কিন্তু উৰিয়া ভাষা, এইটো ভাষাটো মই নাজানো। আৰু সেই মন্দিৰটো আছে একদম চিৰিয়াখানাৰ সন্মুখতে ওচৰতে। তো ভিতৰলৈ গৈ আছোঁ, চিৰিয়াখানা চাম, আপোনালোককো দেখাম, চাই থাকক। আৰু এইফালে এণ্ট্ৰি হ'ব লাগে। তো ভিতৰলৈ গৈ আছোঁ। মানুহ বহুত হৈছে কিন্তু চাওক ইয়াতো বহুত মানুহ। এইখন নন্দন কানন চিৰিয়াখানা। আৰু এটা কথা জনাই থৈ দিওঁ, মানডে ক্ল'জ থাকে, সোমবাৰে বন্ধ থাকে। আৰু ইয়াৰ পৰিৱেশটো চাৰিকাষটো দেখাই দিছোঁ। তো প্ৰথমে টিকেট কাউণ্টাৰত টিকেট কাটিব লাগিব। ইয়াতে লিখা আছে স্পেচিয়েল গাইড ল'লে 250K ভিজিটৰ্ছ নট এক্সিডিং। মানে ইয়াত ধুনীয়াকৈ লিখা আছে, যদি আপুনি ছিনিয়ৰ গাইড লয় বা স্পেচিয়েল গাইড লয় বা গাইড লয় তেনেহ'লে তাৰ ওপৰত ভিত্তি কৰি এই টিকেট প্ৰাইচবোৰ সেইবোৰ দিয়া আছে। আৰু ফাইনেলি টিকেট কটা হৈ গ'ল। এজন মেম্বাৰৰ কাৰণে ইয়াতে 50 ৰুপিজকৈ। আৰু যিহেতু গাড়ীত যাব লাগিব, ভিতৰটো ডাঙৰ এৰিয়া হয়, তো ভিতৰত যাব লাগিব। আৰু 14জন আছে, 14জনৰ কাৰণে ইয়াতে 2420 টকা টোটেল ইনক্লুডিং এণ্ট্ৰি ফিজটো 2420 টকা। তো মই মোৰ ভিডিঅ'টোৰ জৰিয়তে ভিতৰলৈ গৈ আপোনালোকক যি য'ত আছে গোটেইখিনি দেখুৱাব চেষ্টা কৰিম। চাই থাকিব ভিডিঅ'টো, আপোনালোকে ভাল পাব। ইয়াতে ধুনীয়াকৈ লিখা আছে চাব। আৰু এইখন এণ্ট্ৰি গেট দিছে। আৰু এই নন্দন কানন জুখন 29/12/1960 এখন ইষ্টাব্লিছ কৰিছিলে। চাওক গমেই নাপায়, টোপনি গ'ল মানে গমেই নাপায়, গম পাইছেনে? টোপনি গ'ল। কি ধুনীয়াকৈ শুই আছে, চাওক ব্লেক মংকি। আৰু এই নন্দন কানন চিৰিয়াখানাখন বহুত বৃহৎ এৰিয়াৰ সাঙুৰি মানে এইখন নন্দন কানন চিৰিয়াখানা এখন আছে। এইটো টিকেট লৈ লোৱা হৈ গ'ল। এতিয়া আমি এইফালে গৈ আছোঁ। আমি এজন গাইড লৈছোঁ, গাইডজনে আমাক গোটেইখিনি দেখাই দিয়া যাব, সেইকাৰণে পিছটো অলপ বেছিকৈ লৈছে আৰু উপায়টো নাই, নতুন জেগা। ইয়াৰ পাছত মানে টিকেটটো তাত স্কেন কৰে, স্কেন কৰাৰ পিছত ৰিজাল্ট অট'মেটিক খুলি যায়, তাৰপিছত আকৌ লগ হৈ যায়। দেখিছে এই সৰিয়হত আহি আছে। ফাউণ্টেইনটো ভাল লাগিছে ন? ফাউণ্টেইনটো মজা লাগিছে। সেইটো চাওক, দল হৰিণ বুলি কয় সেইটোত। এইটো এটা ফাউণ্টেইন, ইমান ধুনীয়া লাগিছে চাওক। এইখনতে এতিয়া যাম। ভিতৰলৈ চিৰিয়াখানাৰ ভিতৰলৈ ফাৰ্ষ্ট সোমাই আপোনালোকক হৰিণ দেখাই দিছোঁ। এইটো চাওক, ফুটুকী হৰিণ। গাটো গোটেই ফুটফুট আছে, বগা বগা দিছে। এইটো ফুটুকী হৰিণ ইয়াতো আছে। আৰু এই আগত আছে, দেখিছে এটা ঘৰে বনাইছে, খেৰৰে ঘৰ বনাইছে, তাত পূৰা জিৰণি লৈ আছে যিহেতু বহুত ৰ'দ পৰিছে। প্ৰথমতে মই দেখালোঁ আপোনালোকক ফুটুকী হৰিণ। আৰু আগলৈ গৈ আছোঁ, আৰু আগত কি ক'ত আছে চব দেখাই আছোঁ, চাই থাকিব। সেইটো ইয়াত লিখা আছে, হেবিটেট দেখিছে, আমাজন ৰেইন ফৰেষ্টৰ পৰা অনা। এইটো ইয়াৰ হাইট কিমান, ৱেইট কিমান, ব্ৰিডিং ছিজন কি, সেই গোটেইখিনি ইয়াতে লিখা আছে। তাত এটাই আছে, সেইটো আমাজন ৰেইন ফৰেষ্টৰ পৰা আনিছে। সেইটো এটা শুই আছে, সেইটো দেখিছে জলহস্তী।
জলহস্তীটো মই দেখা নাছিলোঁ মানে গুৱাহাটীৰ যিখন চিৰিয়াখানা তাত কিন্তু জলহস্তীটো মই দেখা নাছিলোঁ। এইটো চাওক ওচৰৰ পৰা দেখাইছোঁ, জুম কৰি দেখাইছোঁ। এইটো চাওক দেখিছে, এইটো হৈছে হিপপটামাছ, মানে জলহস্তী দুটা আছে। এইটো কি ধুনীয়াকৈ শুই আছে, বাপৰে বাপ, দুটা কেনেকৈ শুই আছে ধুনীয়াকৈ। এতিয়াতো আপোনালোকক দেখাই দিলোঁ, হিপপটামাছ দেখুওৱা হৈ গ'ল, হল' মংকি দেখালোঁ, ব্লেক মংকি দেখালোঁ, আৰু আগত বহুতখিনি চাবলগীয়া আছে, দেখাইছোঁ, চাই থাকিব। এইটো চাওক ৰেপটাইল পাৰ্ক, ইয়াৰ ভিতৰত গৈ আছোঁ এতিয়া। ৰেপটাইল পাৰ্ক দেখাই দিছোঁ, মানে এইফালেদিয়ে সোমাব লাগিব, সেইটো ডাইনেছৰৰ তলেদিয়ে সোমাই যাব লাগিব, দেখিছে। তো সোমাই গৈ আছোঁ, আৰু ভিতৰত কি ক'ত আছে দেখাই আছোঁ চাওক, ইমান ডাঙৰকৈ বনাইছে। এইটো ৰেপটাইল পাৰ্ক দেখিলে, এণ্ট্ৰি হৈ আছোঁ। টাৰ্টল এতিয়া ইয়াৰ ভিতৰত চাওক, ধুনীয়াকৈ বনাই মেলি থৈছে ক্ৰক'ডাইল। দেখিছে, এইটো দেখিছে কিং কোব্ৰা, ৰজা খেতি। এইটো দেখিছে, এইটো চাওক কিমান ডাঙৰ, বাপৰে বাপ। এইটো হৈছে কিং কোব্ৰা, দেখিছে। দেখিছে কিং কোব্ৰা। এইটো চাওক নিগনি খাবৰ কাৰণে দি দিছে, নিগনিক দিছে, সেই দেখিছে, সেইটো দেখিছে। এইটো কলা হালধীয়া, এইটো ক্ৰেট, এই ওপৰত লিখা আছে দেখিছা, এইটো বেণ্ডেড ক্ৰেট, বেণ্ডেড ক্ৰেট হয়। আৰু এয়া খাবৰ কাৰণে খাদ্য হিচাপে নিগনি দিছে, বগা নিগনি খাবলৈ দিছে। ৰাছেল ভাইপাৰ, এইটো বৰ বিষাক্ত, এইটো চোৱা, এইটো আটাইতকৈ বিষাক্ত তেজপুৰতে ওলাইছিলে, ৰাছেল ভাইপাৰ, ৰাছেল। এইটো চাওক একদম মোৰ ওচৰৰ পৰা দেখাই দিছোঁ আপোনালোকক, এইটো দেখিছে, এইটো চাওক। আৰু ভিতৰতো আছে, সেয়ে ভিতৰতো আছে, লাখ লাখ। এই ওপৰতো আছে দেখিছে, এইটো ওপৰত আছে। এই ষ্টিকডাল আনিলোঁ, এটা আছে, কিন্তু গ্লাছবোৰ ফিটিং কৰা হৈ আছে মানুহৰ প্ৰটেকশ্যনৰ কাৰণে, গতিকে গ্লাছ ফিটিং কৰাৰ কাৰণে আপোনালোকক মই ভালকৈ দেখাব পৰা নাই। এইফালে আছে কিং কোব্ৰা, ইয়াৰ ভিতৰত চাওক বহুত ডাঙৰ হয়। মই আপোনালোকক যদি পাৰোঁ জুম কৰি দেখাবলৈ চেষ্টা কৰিছোঁ, মানে মানুহক যাতে ক্ষতি নকৰে, মানুহৰ প্ৰটেকশ্যনৰ কাৰণে ইয়াতে পূৰা গ্লাছ ফিটিং কৰা আছে। এই সন্মুখত বহুত ডাঙৰ হয়, দেখিছে, এইটো দেখিছে, দিয়া আছে, এই ৰখি আছে। এইটো এটা ওপৰত, এইটো দেখিছা ওপৰত আছে, এইটো দেখিছা ওপৰত এটা আছে, হা ইগুৱানা। এইটো দেখিছে, একদম সন্মুখৰ পৰা দেখাইছোঁ আপোনালোকক, ইগুৱানা। যিমান পাৰোঁ আপোনালোকক দেখাই যাম, একদম মোৰ সন্মুখত ইগুৱানা। গ্লাছ ফিটিং কৰা আছে কাৰণে আপোনালোক ভালকৈ ওচৰৰ পৰা দেখা পোৱা নাই। এইটো চাওক, এইটো দেখিছে ইগুৱানা, এইটো তৰাৰ নিচিনা আছে, এইটো অন্য প্ৰজাতি। এইটো প্ৰজাতি আপোনালোকে দেখা নাই চাগে নিশ্চয়কৈ। ইয়াতে সিহঁতক খাবৰ কাৰণে দিছে ৰঙালাও, কবি, অমিতাগৰ, এইবোৰ কাটি কাটি দিয়া আছে। এতিয়া চাওক পিঠিটো দেখিছে, তৰাৰ নিচিনা আছে, সেইকাৰণে ইয়াতে লিখা আছে ইণ্ডিয়ান ষ্টাৰ টৰ্টইছ, দেখিছে। এইটো চাওক, মই একদম আপোনালোকক ওচৰৰ পৰা দেখাইছোঁ। ঘৰিয়ালৰ ওচৰত এটা মাছো থৈ দিছে, দেখিছে। মই যিমান পাৰোঁ আপোনালোকক ওচৰৰ পৰা দেখাব চেষ্টা কৰিছোঁ। আৰু এটা ঘৰিয়াল দেখাই দিছোঁ, দেখিছে। এইটো চিয়ামেছ ক্ৰক'ডাইল, গোটেই গাত খেলাই বহি গৈছে, দেখিছে। এইটো চাওক, এইটো হৈছে য়েল্লো আনাকণ্ডা, এইটো দেখিছে য়েল্লো আনাকণ্ডা, ৱেটলেণ্ডৰ হয়, এইটো ৱেটলেণ্ডৰ, এইটো য়েল্লো আনাকণ্ডা। তো আপোনালোকক যিমান পাৰিছোঁ ওচৰৰ পৰা দেখাই আছোঁ, চাওক। এইটো চাওক, সেইটো হৈছে বাৰ্মিছ পাইথন, চাওক একদম সন্মুখ ওচৰৰ পৰা দেখাইছোঁ আপোনালোকক। এইটো দেখিছে কিমান ডাঙৰ, দেখিছে। এইটো হৈছে বাৰ্মিছ পাইথন, আৰু ওপৰত আছে নেকি? এটা শুই আছে, গড। এইটো এটা ওপৰত দেখিছে, একদম ওচৰৰ পৰা দেখাইছোঁ। সেইটো দেখিছে, এইফালে এটা আছে, এইফালে দুটা আছে,
মানে ঘৰিয়ালৰ বিভিন্ন প্ৰজাতি থাকে নহয়, এই বিভিন্ন প্ৰজাতিৰ ঘৰিয়াল ইয়াতে হৈছে। এইটো নাইল ক্ৰকডাইল বুলি কোৱা হয়, নাইল ক্ৰকডাইল দেখিছে। এইটো চেণ্ট্ৰেল আফ্ৰিকাৰ হয়। ইয়াত আছে টৰ্টইছ দেখিছে, বিভিন্ন প্ৰজাতিৰ টৰ্টইছ আছে চাওক, এইবোৰ দেখিছে। এইবোৰ মই আপোনালোকক দেখাইছোঁ আৰু দেখিছে বিভিন্ন প্ৰজাতিৰ, এইবোৰ প্ৰজাতিৰ টৰ্টইছ মানে আমাৰ এইফালে নাই একচুৱেলি, এইটো দেখাইছোঁ। আৰু এনেকুৱাকৈ সংৰক্ষণ কৰি ৰাখিছে, ডাবুল নেট দি ৰাখিছে। আপোনালোকৰ ৰেপটাইল পাৰ্কৰ ভিতৰত সোমাই যিজত আছিলে গোটেইখিনি দেখালোঁ। এবাৰ বেলেগ জেগালৈ গৈ আছোঁ। ইয়াত যিহেতু বৰ ডাঙৰ এটা এৰিয়া আছে, আৰু বেলেগ কিবা কিবি আছে, গোটেইখিনি চাই থাকিব। ৰেপটাইল পাৰ্ক চোৱা হৈ গ'ল। এইটো দেখিছে, এইটো জুম কৰি দেখাইছোঁ। এইটো হৈছে ব্লেক টাইগাৰ। মাংস কেইটামান লৈ অনাতে ওচৰলৈ আহি গ'লহেঁতেন। এইটো দেখিছে, এইটো হৈছে ব্লেক টাইগাৰ। মই যিমান পাৰিছোঁ আপোনালোকক জুম কৰি দেখুৱাই দিছোঁ। এইটো ব্লেক টাইগাৰ। তুলিকে এইটো চোৱা, এইটো চোৱা অ' খুৰী, এইটো চাওক, তাতকৈ ধুনীয়াকৈ দিব চাওক। চিৰিয়াখানা আছেতো, दादी व्हाइट अरे मम्मी येलो अरे मी सर है तो ब्लैक ओके मी सर है तो ब्लैक এইবাৰ দেখুৱাই আছোঁ আপোনালোকক বেংগল টাইগাৰ। একদম ওচৰলৈ আহি আছে চাওক, ওচৰৰ পৰা আপোনালোকক দেখুৱাই আছোঁ বেংগল টাইগাৰ। এইটো চাওক, একদম সন্মুখৰ পৰা দেখাই আছোঁ। যিমান পাৰোঁ মই ওচৰৰ পৰা আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এইটো চাওক, এইটো দেখিছে, এইটো বেংগল টাইগাৰ। একদম ওচৰত আহিছে চাওক, বেংগল টাইগাৰ দেখিছে। এইটো দেখিছে, বাপৰে বাপ, এইটো হৈছে বেংগল টাইগাৰ। একদম ওচৰৰ পৰা দেখাইছে। এইটো চাওক, এইটো দেখিছে, এইটো একদম মোৰ ওচৰত। মই মানে এইটো চাওক, এইটো মই একদম ওচৰৰ পৰা আপোনালোকক দেখাই দিছোঁ। ফাৰ্ষ্ট টাইম ইমান ওচৰৰ পৰা চাইছোঁ দেই বাঘ। চাওক, এইটো দেখিছে, ওচৰৰ পৰা যে চুব পৰা আছে আৰু ভাল আছিলে, থাইলেণ্ডত যেনেকৈ চুব পাৰি। ঐ এইটো দেখিছে, একদম চাওক, ওচৰৰ পৰা দেখাই আছোঁ। এইটো দেখিছে, এইটো কেনেকৈ উঠি দিছে, দেখিছে, এইটো কেনেকৈ উঠি দিছে, একদম ওচৰৰ পৰা দেখাই আছোঁ আপোনালোকক। এইটো দেখিছে, এইটো এইটো চাওক, এইটো চাওক, 3 ফুটমান দীঘল হ'ব নেকি নেজডাল, 3-4 ফুটমান দীঘল হ'ব। এইটো চাওক, একদম ওচৰত আছে দেখিছে। নেজাল কিমান দীঘল সেইটো এটা চাওক, এইটো এটা চাওক, খং উঠিছে। এইয়া দেখিছে, আহিছে চাওক, দেখিছে, এয়া হৈছে বেবী টাইগাৰ চাওক। এইটো চাওক, একদম ওচৰৰ পৰা দেখাইছে। এইটো দেখিছে, আৰু এটা তাত আছে দেখিছে, এইটো ওপৰত, এইটো এটা দেখিছে, 3টা আছে। এইটো मम्मी 3 टाइगर